বিশ্বহিন্দু পৰিষদ তথা সনাতনী আমাৰ যিবিলাক সংগঠন আছে সকলোৱে মিলি যোৱা 22 তাৰিখত যেটো পেহেলগামত কাশ্মীৰৰ পেহেলগামত যেটো নৰসংহাৰ হ'ল আৰু সেই নৰসংহাৰ প্ৰতিবাদত আমি সকলো সনাতনী মানুহখিনি এক হৈ ইয়াৰ প্ৰতিবাদ জনোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। ব্যৱস্থা মানে আমাৰ নিৰ্দেশনা মতে আমি কাম কৰি আছোঁ আৰু এইটো ধুবুৰী জিলাতেই নহয় গোটেই বিশ্বতে আমাৰ বিশ্বহিন্দু পৰিষদ য'ত য'ত আছে গোটেইখিনিতে এই হিন্দু ধৰ্মৰ ভিত্তিত হত্যা কৰাৰ প্ৰতিবাদত সকলো ঠাইতে আমি এই প্ৰতিবাদ জনাই আছোঁ। কি কাৰ্যসূচী আমি আমাৰ এই কাৰ্যসূচীত আমি শ্ৰদ্ধাঞ্জলি প্ৰথমতে আমি ৰাখিছোঁ। শ্ৰদ্ধাঞ্জলি যিসকল ব্যক্তিৰ পৰ্যটক হিচাপে যায় আজি আততায়ীৰ হাতত তেওঁলোকে প্ৰাণ আহুতি দিব লগা হ'ল পৰিয়ালৰ সন্মুখত স্ত্ৰী পুত্ৰৰ সন্মুখত আৰু নাম সুধি সুধি ধৰ্ম সুধি সুধি তেওঁলোকক হত্যা কৰা হ'ল। সেইসকল আত্মাৰ সদ্গতিৰ কাৰণে আমি আমাৰ সনাতনীসকলৰ তৰফৰ পৰা আমি বিশ্বহিন্দু সমিতিৰ তৰফৰ পৰা তেখেতসকলৰ বিদেহী আত্মাৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভগৱানে যাতে তেখেতসকলক আমাৰ স্বৰ্গগামী কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ বিশ্ব হিন্দু পৰিষদৰ ধুবুৰী জিলাৰ উদ্যোগত এই যে ধৰ্ণা তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, তো মই মোৰ ফালৰ পৰা এইটোৱে ক'ব খোজোঁ যে যিহঁতে এই নিৰীহ মানুহবিলাকক হত্যা কৰিলে আমি কেৱল এই প্ৰতিবাদ হাই কৰিলেই নহ'ব, এই অসামাজিক ব্যক্তিবিলাকৰ অসামাজিক মানুহবিলাকৰ আততায়ীবিলাকৰ মৌলবাদীবিলাকৰ যদি আমি যোগ্য প্ৰত্যুত্তৰ দিব নোৱাৰোঁ তেনেহ'লে অকল এই প্ৰতিবাদী সভা মিছিল হাই এইবিলাক কৰি কাম নহ'ব। মোৰ বোধেৰে এতিয়া সকলো সনাতনী মানুহ একত্ৰিত হৈ বা সকলো দেশবাসী একত্ৰিত হৈ যাতে আমি এই মৌলবাদী জেহাদীসকলৰ যোগ্য প্ৰত্যুত্তৰ দিব পাৰোঁ সেইটোৰ কাৰণে আমাৰ সাজু হ'ব লাগে। পহেলগাম কাণ্ডক লৈ ইতিমধ্যে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতে যিমানখিনি মই শুনিছোঁ তেখেতে এজন জনপ্ৰতিনিধি হৈ যি দলৰে হওক যি ধৰ্মৰে মানুহ হওক তেখেত এজন আমাৰ জনপ্ৰতিনিধি। তেখেতে যথেষ্ট দায়িত্বৱান হ'ব লাগে, কিন্তু তেখেতৰ এনেকুৱা দায়িত্বজ্ঞানহীন কথাবাৰ্তা সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰকাৰে বা আইন হিচাপত তেখেতৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইটোও আমি দাবী জনাইছোঁ। বিশ্বহিন্দু পৰিষদ তথা সনাতনী আমাৰ যিবিলাক সংগঠন আছে সকলোৱে মিলি যোৱা 22 তাৰিখত যেটো পেহেলগামত কাশ্মীৰৰ পেহেলগামত যেটো নৰসংহাৰ হ'ল আৰু সেই নৰসংহাৰ প্ৰতিবাদত আমি সকলো সনাতনী মানুহখিনি এক হৈ ইয়াৰ প্ৰতিবাদ জনোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। ব্যৱস্থা মানে আমাৰ নিৰ্দেশনা মতে আমি কাম কৰি আছোঁ আৰু এইটো ধুবুৰী জিলাতেই নহয় গোটেই বিশ্বতে আমাৰ বিশ্বহিন্দু পৰিষদ য'ত য'ত আছে গোটেইখিনিতে এই হিন্দু ধৰ্মৰ ভিত্তিত হত্যা কৰাৰ প্ৰতিবাদত সকলো ঠাইতে আমি এই প্ৰতিবাদ জনাই আছোঁ। কি কাৰ্যসূচী আমি আমাৰ এই কাৰ্যসূচীত আমি শ্ৰদ্ধাঞ্জলি প্ৰথমতে আমি ৰাখিছোঁ। শ্ৰদ্ধাঞ্জলি যিসকল ব্যক্তিৰ পৰ্যটক হিচাপে যায় আজি আততায়ীৰ হাতত তেওঁলোকে প্ৰাণ আহুতি দিব লগা হ'ল পৰিয়ালৰ সন্মুখত স্ত্ৰী পুত্ৰৰ সন্মুখত আৰু নাম সুধি সুধি ধৰ্ম সুধি সুধি তেওঁলোকক হত্যা কৰা হ'ল। সেইসকল আত্মাৰ সদ্গতিৰ কাৰণে আমি আমাৰ সনাতনীসকলৰ তৰফৰ পৰা আমি বিশ্বহিন্দু সমিতিৰ তৰফৰ পৰা তেখেতসকলৰ বিদেহী আত্মাৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভগৱানে যাতে তেখেতসকলক আমাৰ স্বৰ্গগামী কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।